সংবাদমেললৈ মোৰ সতীৰ্থ সাংবাদিকসকলক আদৰণি জনাইছোঁ। আজি এক বিশেষ কাৰণত এই সংবাদমেলখন আয়োজন কৰা হৈছে। আপোনালোকে জানি ভাল পাব যে ডিব্ৰুগড় প্ৰেছ ক্লাবে চলিত বৰ্ষত 2025 চনত 50 বছৰ অতিক্ৰম কৰিলে। এই 50 বছৰ গৌৰৱ উজ্জ্বল ইতিহাসৰ লগত সংগতি ৰাখি আমি বৰ্ষজোৰা এক সোণালী জয়ন্তী কাৰ্যসূচী হাতত লৈছোঁ। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ইতিহাস বহুত পুৰণি, 50 বছৰ হ'ল। বিভিন্ন নমস্য ব্যক্তিয়ে এই ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি, সাধাৰণ সম্পাদকে প্ৰমুখ্য কৰি তেওঁলোকে ইয়াৰ সদস্য ভৰ্তি হৈ এই ডিব্ৰুগড় প্ৰেছ ক্লাবৰ মান মৰ্যাদা অক্ষুণ্ণ ৰাখিছে। এই ধাৰা অব্যাহত ৰাখি ডিব্ৰুগড় প্ৰেছ ক্লাবে এইবাৰ বৰ্ষজোৰা কাৰ্যসূচী সদৌ অসম প্ৰাইজমণি মিডিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ জৰিয়তে আৰম্ভ কৰিবলৈ লৈছে। অহা 8 আৰু 9 মাৰ্চ তাৰিখে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামত এই প্ৰতিযোগিতাখন আয়োজন কৰিম। তাৰ কাৰণে সবিশেষ জনাবৰ কাৰণে আজি এই সংবাদমেলখনৰ আয়োজন কৰিলোঁ। আৰু এই সংবাদমেলখনৰ সবিশেষ আৰু জনাবলৈ মই সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাস ডাঙৰীয়াক অনুৰোধ জনালোঁ। গুড মৰ্নিং, সুপ্ৰভাত সকলো সাংবাদিক বন্ধু, আমাৰে সকলো কলিগ। ইতিমধ্যে সভাপতি মহোদয়ে আপোনালোকক জনাইছে যে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ আৰু 2025 বৰ্ষটো সঁচাই আমাৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাব বুলিয়েই নহয়, সমূহ সংবাদ মাধ্যমৰ কাৰণে এক সোণালী আখৰে লিখা থাকিব বুলি আমাৰ বিশ্বাস। কাৰণ আমি এই 2025 বৰ্ষটো আৰম্ভ কৰিব লৈছোঁ আমাৰ সোণালী জয়ন্তী কাৰ্যসূচীৰে, আৰু আমি বছৰজোৰা কাৰ্যসূচী ইতিমধ্যে আমি পৰিকল্পনা লৈছোঁ। সময়ে সময়ে আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰি থকা হ'ব। তাৰে ভিতৰত এতিয়া আমি প্ৰথম যি কাৰ্যসূচী হাতত লৈছোঁ সি হৈছে সদৌ অসম ভিত্তিত মিডিয়া প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনি আমাৰ মূল কথাকেইটা হ'ল যে প্ৰতিযোগিতাখনি আমাৰ 8 আৰু 9 তাৰিখে মাৰ্চ মাহৰ, অৰ্থাৎ অহা শনি আৰু দেওবাৰে অনুষ্ঠিত হ'ব। ডিব্ৰুগড়ৰ জিলা ক্ৰীড়া সন্থাৰ যি ইনডোৰ ষ্টেডিয়াম আছে চকিডিঙিত, আমাৰ এই ঠিক এতিয়া আজিৰ প্ৰেছ মিটৰ ভেনিউ ঠিক মোটামুটি অপজিট ছাইডে তাত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি ধন্যবাদ জনাব লাগিব ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, বিশেষকৈ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মানৱজ্যোতি দত্ত, তেখেত আমাৰ প্ৰেছ ক্লাবৰো সভাপতি। তেখেতে বিশেষ উদ্যোগ গ্ৰহণ কৰি জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামটো কেৱল ইনডোৰ ষ্টেডিয়ামেই নহয়, গোটেই যিখিনি প্ৰয়োজন হ'ব ইয়াত টেকনিকেল এক্সপাৰ্টাইজৰ পৰা আদি কৰি গোটেই ক্ৰীড়া সন্থাৰ হল, তাৰপিছত তাৰ লগতে আমাৰ যি এক আয়োজনৰ যিখিনি প্ৰয়োজনীয় অন্যান্য দিশখিনি আমাক মানে তেখেতে চেংচন কৰাই দিছে। তাৰ কাৰণে প্ৰথমেই মই আমাৰ প্ৰেছ ক্লাবৰ সভাপতি তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মানৱজ্যোতি দত্তক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাৰপিছতে মূল কথাটো হ'ল যে ইয়াত ইতিমধ্যে আমি বিভিন্ন ধৰণে আমি বুলি ক'লে আপোনালোকেই বিভিন্ন ধৰণে প্ৰচাৰ কৰি আছে যে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এই সোণালী জয়ন্তী উপলক্ষে বেডমিণ্টন প্ৰতিযোগিতাখনিৰ বিষয়ে কেইবাবাৰো নিউজো প্ৰকাশ হৈ গৈছে ইতিমধ্যে। সেই তাৰ ফলশ্ৰুতিত ইতিমধ্যে প্ৰায় 100 মান খেলুৱৈ বিভিন্ন অঞ্চলৰ পৰা অসমৰ গুৱাহাটী, লখিমপুৰ, জোনাই, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় জিলাতো বিভিন্ন অঞ্চল যেনে নাহৰকটীয়া, লাহোৱাল, টেঙাখাট, নামৰূপ, দুলীয়াজান এনেবোৰৰ পৰাতো কনফাৰ্ম কৰিছেই। তাৰ উপৰিও সোণাৰী, শিৱসাগৰ, যোৰহাট এনে কিছু অঞ্চলৰ পৰা খেলুৱৈসকল আহিব বুলি আমাক ইতিমধ্যে জনাইছে। প্ৰায় 100 খেলুৱৈ আমি এক্সপেক্ট কৰি আছোঁ। আৰু এই খেলুৱৈসকল যিসকল দূৰ স্থানৰ পৰা আহিব, যেনে গুৱাহাটীৰ পৰা যদি তেনেকুৱা খেলুৱৈৰ প্ৰয়োজন অনুযায়ী আমি তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰিছোঁ।
আৰু বাকীসকল খেলুৱৈৰ আমি খোৱা বোৱা ইত্যাদিৰ ব্যৱস্থা আমি কৰিম প্ৰেছ ক্লাবে 2 দিনেই। আৰু ইতিমধ্যে তাৰ কাৰণেও এক বিস্তৃতভাৱে পৰিকল্পনা কৰা হৈছে। বিশেষভাৱে এইটোৰ কাৰণে আমাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপসভাপতি অজয় দত্তৰ নেতৃত্বত এক উপসমিতিয়ে দিনে নিশাই কাম কৰি আছে। তাৰ লগতে যিসকল খেলুৱৈ আহিব তেওঁলোকক আমি নিম্নতম যিটো ফেয়াৰ, যিটো চৰকাৰী নিৰীক্ষত, সেই ফেয়াৰটো আমি তেওঁলোকৰ যি গাড়ী ভাড়া, সেই গাড়ী ভাড়াটো আমি তেওঁলোকক আমি ৰিইম্বাৰ্চ কৰিম, উভতাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। থকা খোৱাৰটো আমি ব্যৱস্থা কৰিমেই। সেইখিনি আমি ইতিমধ্যে বিভিন্ন হোটেল আৰু অন্যান্য স্থানত আমি যোগাযোগ সম্পূৰ্ণ কৰিছোঁ। তাৰ লগতে সম্পূৰ্ণ টুৰ্ণামেণ্টটো 3টা ইভেণ্টত হ'ব, মেইনলি মেন্স, উমেন্স আৰু মিক্স ডাবলছ। তো মেন্সত থাকিব, ছিংগলছ থাকিব আৰু ডাবলছ থাকিব। উইমেন্সতো সেই তেনেকৈ ছিংগলছ আৰু ডাবলছ আৰু মিক্স ডাবলছ। গতিকে গোটেইকেইটা যি টুৰ্ণামেণ্টৰ যি ইভেণ্টকেইটা, গোটেইকেইটাৰ কাৰণে ইতিমধ্যে যথেষ্ট কুৱেৰিও আহিছে আৰু উৎসাহিতসকলে কৈছে আৰু তেওঁলোকে আহি অংশগ্ৰহণ কৰিব। এতিয়া ইয়াত আমাৰ পুৰস্কাৰসমূহ আমি ইতিমধ্যে ঠিক কৰিছোঁ যে ট্ৰফিৰ উপৰিও চাৰ্টিফিকেট থাকিব আৰু লগতে কেছ প্ৰাইজ থাকিব। বিভিন্ন কেটেগৰীত বেলেগ বেলেগ এমাউণ্টৰ কেছ প্ৰাইজ আমি দিম। চব মিলাই টোটেল কেছ প্ৰাইজ মানিটো হৈছে প্ৰায় 1 লাখ টকা। আৰু ইতিমধ্যে সেইখিনি ব্যৱস্থা কৰা হৈছে। লগতে আৰু এটা কথা মই জনাব লাগিব যে আমাৰ এই টুৰ্ণামেণ্টৰ লগত সংগতি ৰাখি আমি এখনি যথেষ্ট পৰিবৰ্ধিত আকাৰত এখনি যথেষ্ট তথ্য সমৃদ্ধ এখনি ছৌভিনেৰ আমি স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে। আৰু স্মৃতি গ্ৰন্থ প্ৰায় কাম শেষ হৈছেগৈ। স্মৃতি গ্ৰন্থখনিৰ নাম আমি স্বৰ্ণজ্যোতি দিছোঁ। আৰু এই স্মৃতি গ্ৰন্থখনি আমাৰ ফাইনেলৰ দিনা যি বঁটা বিতৰণী কাৰ্যসূচী হ'ব তাত এইটো উন্মোচন কৰা হ'ব। গতিকে মূল কথা এইখিনিয়ে। এতিয়া ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা সুধিব লগা আছে আপোনালোকে সুধিব পাৰে। এটা কথা, এই টুৰ্ণামেণ্টখনৰ লগত সংগতি ৰাখি আমি ডিব্ৰুগড়ৰ 6গৰাকীকে ক্ৰীড়া ক্ষেত্ৰত বিশেষভাৱে অৱদান যোগোৱা ব্যক্তিক আমি সম্বৰ্ধনা জনাম। তেওঁলোকৰ সৈতে ইতিমধ্যে যোগাযোগ কৰা হৈছে। আমাৰ সভাপতি দেৱজিৎ চুতীয়াই তেওঁলোকক ব্যক্তিগতভাৱে যোগাযোগ কৰিছে। তেওঁলোকক লগ কৰি তেওঁলোকক ইতিমধ্যে নিমন্ত্ৰণী শৰাই আগবঢ়াইছে। আৰু এইসকল ব্যক্তি আমাৰ নমস্য ব্যক্তি আৰু তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট অৱদান আছে। আৰু তেওঁলোকে এতিয়াও তেনেধৰণে তেওঁলোকক কোনোদিনেও আগলৈ আহি তেওঁলোকে নিজকে আত্মপ্ৰকাশ কৰা নাই। তেনেধৰণৰ ব্যক্তি আমাৰ মাজত আছে ডিব্ৰুগড়ৰে। তেনেধৰণৰ প্ৰায় 6গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাম আৰু ইতিমধ্যে তেওঁলোকৰ লগত আমি যোগাযোগ কৰা হৈছে। বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। তাৰ ভিতৰত আছে এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক অমিয় হাজৰিকা। তেখেতে ডিব্ৰুগড় আৰু অসমৰ ক্ৰীড়াৰ উত্তৰণৰ কাৰণে যথেষ্টখিনি কাম কৰিছে। দ্বিতীয়গৰাকী হ'ল ক্ৰিকেটৰ ক্ষেত্ৰত প্ৰথম NIS কোচ প্ৰণৱ বৰুৱা নিজেই ৰঞ্জী প্লেয়াৰ আছিলে, অসমক প্ৰতিনিধিত্ব কৰিছিলে। আৰু এগৰাকী ক্ৰিকেটৰ ৰঞ্জী প্লেয়াৰ আছে প্ৰদীপ শৰ্মা। তেখেতো অসমৰ হৈ ৰঞ্জী খেলি পেলাই সুনাম অৰ্জন কৰিছিলে। তাৰপিছত আছে বিশিষ্ট ক্ৰীড়া সংগঠক তথা প্ৰাক্তন এথলেটিক্সত যথেষ্ট সুনাম অৰ্জন কৰা থানেশ্বৰ শইকীয়া। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্পৰ্টছ ডাইৰেক্টৰো আছিল। তেখেতকো সম্বৰ্ধনা জনোৱা হ'ব। আৰু এগৰাকী হ'ল ভলীবল আৰু ফুটবলত একালৰ সুদক্ষ প্লেয়াৰ মনোবিজন খাৰগৰীয়া। তেখেতে
ভাৰতৰ হৈ পেলাই ভলীবলত প্ৰতিনিধিত্ব কৰাৰ উপৰিও সন্তোষ ট্ৰফী খেলিছিলে ফুটবলত। এই ছগৰাকীক আমি সম্বৰ্ধনা জনাম। আৰু হেৰি পুলিন শৰ্মা পুলিন শৰ্মা থাকিলে। পুলিন শৰ্মা আছে। পুলিন শৰ্মা তেখেতো ক্ৰীড়াৰ ক্ষেত্ৰত এসময়ত যথেষ্ট সুনাম অৰ্জন কৰিছিল। তেখেতো এজন প্ৰাক্তন ক্ৰিকেটাৰ প্লাছ এতিয়া তেখেত এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক আৰু তেখেত প্ৰশিক্ষক, এগৰাকী ক্ৰিকেট প্ৰশিক্ষক। আমাৰ এই ছভিনিয়াৰখনৰ যি চাব কমিটি আছে তেওঁলোকে দিনে নিশাই যথেষ্ট কষ্ট কৰি আছে ভাল ধৰণে এটা তথ্য সমৃদ্ধ ছভিনিয়াৰ স্মৃতিগ্ৰন্থ এখনি প্ৰকাশ কৰাৰ বাবে। আৰু তাৰ যি দুগৰাকী সম্পাদক, তাৰে এগৰাকী সম্পাদক অভিক চক্ৰৱৰ্তী, তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতক মই অনুৰোধ জনাম তেখেতে ছভিনিয়াৰ বিষয়ে দুই এখানখিনি মেটেৰিয়েল হৈছে কি কথা, দুই এষাৰ কথা তেখেতে ক'ব পাৰিব। ইতিমধ্যে আমাৰ কাম কমপ্লিট হৈ গৈছে আৰু প্ৰিণ্টিঙৰ কাৰণে গৈছে আমাৰ ছভিনিয়াৰটো মোষ্ট প্ৰবলি 80 পেজেছ হ'ব নেকি, চব এডভাৰটাইজমেণ্ট লৈ। আমি যিমান আৰ্টিকেলকেইটা আমি বাহিৰৰ পৰা লৈছোঁ, বহুত মানে স্পৰ্টছ জাৰ্নেলিষ্ট, মানে স্পৰ্টছ ৰিলেটেড হৈ কিনে স্পৰ্টছ ৰিলেটেড বস্তুকেইটা লৈছোঁ আমি। আৰু আমাৰ যিকেইটা আৰ্টিকেল আছে এটা ৰিচাৰ্চ বেছড আৰ্টিকেল হয়, ভাল বস্তু আমি আৰ্টিকেল লৈছোঁ। আৰু টোটেল কিমান হৈছে আৰ্টিকেল? টোটেল আমাৰ আৰ্টিকেল 20 আৰ্টিকেল হৈছে আমাৰ টোটেল 20 আৰ্টিকেল আমাৰ হৈছে চবলৈ। তো আমাৰ কাম কমপ্লিট হৈ গ'ল। ঠিক আছে। কিবা এতিয়ালৈকে প্ৰায় 100 মান খেলুৱৈ আমাৰ কনফাৰ্মেশ্যন কৰিছে। এতিয়া বিশেষভাৱে আমি অৰুণাচল প্ৰেছ ক্লাবকো তেওঁলোকক আমি স্পেচিয়েল ইনভাইটেড প্লেয়াৰ্ছ হিচাপে আমি এখন চিঠি দিছোঁ। তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে, কিন্তু ক'ব নোৱাৰোঁ তেওঁলোক আহে নাহে, কিন্তু মানে আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকে, কাৰণ তেওঁলোকৰ যথেষ্ট খেলুৱৈ আছে। যদিও সদৌ অসম বুলি কৈছোঁ, কিন্তু তেওঁলোকক আমি স্পেচিয়েল ইনভাইটি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ দুইটাকৈ প্ৰেছ ক্লাব আছে, আমাৰ ই মিডিয়া ফৰাম আছে, আৰু প্ৰত্যেকগৰাকীকে জানক নেজানক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ এই প্ৰতিযোগিতাখন কোনো আমাৰ তেনেকুৱা একেবাৰে হেৰি নেশ্যনেল লেভেল বা তেনেকুৱা ধৰণৰ কথা নহয়, এটা সম্প্ৰীতিৰ এটা মানে আমি কাৰণেই আমি আচলতে এইখন কৰিছোঁ। গতিকে জানক নেজানক সকলোৱে আমি খেলিম, সকলোৱে আহিব, এক চাপৰ হ'লেই মাৰিম, ভাল লাগিব। ইয়াত কোনো জানিব নালাগে, কোনো চেম্পিয়ন হ'ব নালাগে, চবেই আমি যোগদান কৰিব লাগে। আৰু আমি যিটো আমাৰ ভাতৃত্ববোধৰ যিটো মানে বাৰ্তা, সেই বাৰ্তাটো আমি দিব লাগে।